Hello everyone. So here we have modern physics or Zoom kita tinta chapter ase. So dual nature of matter and radiation, atoms and nuclei. He tinta chapter pohabole go aso. So he tinta chapter actually tumalkom notun ke pohabola kono bostu e nohoy. Karon ami atomic chapter junto ami atomic structure jetia poisilo tumar chemistry motar hi detail explanation dise. So detail explanation. So etia tobu ami just mane etia ekekini bostu ke bare bare pohi thakatke ami ekini formula ki main formula ase ki kor pa ama questions aibo ekini ami eta soku furabole go aso. So तो प्रथम आमी एटम चैप्टर तो आहू एटम चैप्टर तो पिছত डुअल नेचर पॉइंट तार पिছত की पॉइंट तुम्हार न्यूक्लियर चैप्टर तो पॉइंट ओके नाउ सो एटम चैप्टर तो आमी মই তাত কি পঢ়াইছিলো যে রাদারফোর্ড গোল্ড ফয়েল কি কয় আলফা পার্টিকেল স্কেটারিং এক্সপেরিমেন্ট তো পাইছিলো তা যত মানে গোল্ড ফয়েলৰ নিউক্লিয়াছৰ মাজেদি কি কৈছে মই আলফা পার্টিকেল তো যেতিয়া এনেকে বম্বার্ড কৰিছিলো তেতি এটা মানে কি হৈছিল এটা ডিসটেন্স সো আলফা পার্টিকেল মানে হৈছে ডাবলি চার্জ হিলিয়াম ডাবলি চার্জ হিলিয়াম আয়ন আৰু নিউক্লিয়াস কি আছে গোল্ড ফলৰ নিউক্লিয়াসৰ কি আছে প্ৰোটন আছে মানে পজিটিভলি চাৰ্জ হেভি পজিটিভ চাৰ্জ প্ৰোটনত আছে যেতিয়া তোমাৰ ডাবলি চাৰ্জ হিলিয়ামটো যেতিয়া তাক এপ্ৰোচ কৰিব না পজিটিভ চাৰ্জৰ মানে ৰিপালচন হৈ পেলাই এটা সময়ত গৈ পেলাই হি ৰখি পেলাই নিজৰ পাথটো ৰিটাৰ্ণ কৰিব কিবা এটা এংগলত ডেভিয়েট হ'ব বা হি কি কৰিব ৰিটাৰ্ণ বেক কৰে ঠিক আছে তো চোৱা এটো হৈছে তোমাৰ কি গোল্ড ফয়েলৰ নিউক্লিয়াসটো আৰু এটো হৈছে আলফা পাৰ্টিকেল গোল গৈ এটা পইণ্টৰ ৰিপালচন ইমান বেছি হৈ গ'ল যে ইয়াতকে বেছি হি আগবাঢ়িব নোৱাৰিলে মানে ইহঁত দুটা মাজত যোনটো ডিসটেন্স হেতু কোন ডিসটেন্স অফ ক্লোজেস্ট এপ্ৰোচ মানে ইয়াতকে বেছি হি গোল্ড ফয়েলৰ যোনটো নিউক্লিয়াস আছে তাক এপ্ৰোচ কৰিব নোৱাৰে তাক এপ্ৰোচ কৰিব কি নোৱাৰে কিয় ডিউ টু হেভি ৰিপালচন বিটুইন প্ৰোটন এণ্ড আলফা পাৰ্টিকেল এণ্ড পজিটিভলি চাৰ্জ হিলিয়াম আয়ন ওকে তো এতিয়া যেতিয়া হি প্ৰথম আহিছিলে তাৰ ওচৰত কি আছিল কাইনেটিক এনাৰ্জিটো গৈ যোনটো পইণ্টত হি ৰখি গ'ল সেই কাইনেটিক এনাৰ্জি গোটেইখিনি কাইনেটিক এনাৰ্জি কি হ'লে কনভাৰ্ট হৈ গ'ল পটেনশিয়াল এনাৰ্জিলৈ কনভাৰ্ট হৈ গ'ল তো কাইনেটিক এনাৰ্জি কিমান আছে হাফ mv স্কয়াৰ আৰু পটেনশিয়াল এনাৰ্জি কিমান আছে k q1 q2 ডিভাইডেড বাই r q1 q2 আৰু q1 কাৰ ওপৰত চাৰ্জ তোমাৰ হিলিয়াম আয়নৰ ওপৰত চাৰ্জ আলফা পাৰ্টিকেলৰ ওপৰত চাৰ্জ আৰু q2 তোমাৰ প্ৰোটনছৰ ওপৰত চাৰ্জ হিলিয়াম কি কয় গোল্ডৰ যোনটো নিউক্লিয়াছ আছে তাৰ প্ৰোটনছৰ খিনি চাৰ্জ খিনি আমি q2 বুলি কলো তো এটো যোনটো ডিভাইডেড বাই r কি হৈছে ডিসটেন্স অফ ক্লোজেস্ট এপ্ৰোচ ইমান খিনি ডিসটেন্স কি কৰিব মানে ম্যাক্সিমাম এপ্ৰোচ কৰিব তাতকে বেছি এপ্ৰোচ কৰিব নোৱাৰে তাৰ পিছত আৰু এটা টাৰ্ম আছে ইম্প্যাক্ট পেৰামিটাৰ আমি মানে কি এটো নিউক্লিয়াছ সাপোজ এনেকে আহিছে তোমাৰ হেৰি আলফা পাৰ্টিকেলটো এনেকে গৈ পেলাই এনেকে তোমাৰ কি হৈ গৈছে এনেকে ডেভিয়েট হৈ গৈছে ডিউ টু ৰিপালচন মই কৈছো না ৰিপালচনৰ কাৰণে এতিয়া চোৱা এটো যোনটো সেন্ট্ৰেল লাইন আছে হা এই সেন্ট্ৰেল লাইনৰ পৰা যিমানখিনি হি ওপৰত গৈছে এই বি টোকে আমি কি কোৱা গৈছে ইম্প্যাক্ট পেৰামিটাৰ মানে এই বি ডিসটেন্সটো যিমানখিনি সেন্ট্ৰেল লাইনৰ পৰা ওপৰত গৈছে ঠিক আছে আলফা পাৰ্টিকেলটো এতিয়া এই কিবা এটা এংগুলাৰ ডেভিয়েশন আছে এংগেলটো সাপোজ মই থিটা বুলি যদি কৈ দিও তেন্তে চোৱা cot theta by 2 is equal to 2b divided by r naught মানে হৈছে এই যোনটো ইহঁতৰ মাজত মিনিমাম ডিসটেন্স অফ ক্লোজেস্ট এপ্ৰোচ মানে এটো ঠিক আছে মিনিমাম ডিসটেন্স ঠিক আছে তাৰ পিছত এই ইম্প্যাক্ট পেৰামিটাৰ যোনটো বি টো ফৰ্মুলাটো তোমালোকে এনেকে ডাইৰেক্ট মনত ৰাখিব পাৰা তো ইয়াৰ পৰা আমি এনেকে উলাব পাৰো যে 2k ze স্কয়াৰ ঠিক আছে ডিভাইডেড বাই হাফ mv স্কয়াৰ মানে কাইনেটিক এনাৰ্জি cot theta by 2 divided by 2 ওকে ঠিক আছে কি মানে তো গম পাইছা ডাইলেক্ট্ৰিক আছে আৰু জেডি স্কয়াৰ মানে গম পাইছা জেড ই মানে এটা প্ৰোটনৰ ওপৰত যদি প্লাস ই চাৰ্জ থাকে তেন্তে জেডটা যদি প্ৰোটন থাকে তাৰ ওপৰত কিমান চাৰ্জ থাকিব জেডি আৰু প্ৰোটন আৰু ইলেক্ট্ৰনৰ মাজত ইলেক্ট্ৰোষ্টেটিক ফোৰ্স অফ এট্ৰাকচন আছে তো গতিকে ইনটু ই কৰিম ঠিক আছে গতিকে জেডি স্কয়াৰ টাৰ্মটো আছে কি আছে জেডি স্কয়াৰ তাৰপিছত নেক্সট কি আছে বোৰ মডেলত আমি কি পঢ়িছিলো বোৰ মডেলত সো এটমটো এটো হৈছে তোমাৰ নিউক্লিয়াছ এৰাউণ্ডত কি ঘূৰি আছে তোমাৰ ইলেক্ট্ৰনছ খিনি ঘূৰি আছে তো ইলেক্ট্ৰন কোনবা এটা বস্তু যদি সাৰ্কুলাৰ পাথ যদি এক্সিকিউট কৰিব লাগে তেন্তে তাক কি লাগিব সেন্ট্ৰিপিটাল ফোৰ্স মানে এনেকুৱা এটা ফোৰ্স জুনে কি কৰে মানে বস্তু এটা সাৰ্কুলাৰ মোশনত মানে ঘূৰি থাকিবলে এলাউ কৰে ঠিক আছে তো একচুয়ালি সেন্ট্ৰিপিটাল ফোৰ্স বুলি কোনো ফোৰ্সে না কোনবা বেলেগ এটা ফোৰ্স হৈছে জুনে সেন্ট্ৰিপিটাল ফোৰ্স হিচাপে কাম কৰি বস্তুটো ঘূৰাই দিয়ে গম পাইছানে যেনেকৈ সাপোজ মই কৈ আছো সাপোজ তোমাৰ হৈছে সানৰ এৰাউণ্ডত তোমাৰ কি হৈছে প্লেনেটছ বিলাক ঘূৰি আছে তো একচুয়ালি সান আৰু প্লেনেটৰ মাজত যোনটো তোমাৰ কি হৈছে গ্ৰেভিটেশনাল ফোৰ্স অফ এট্ৰাকচন আছে ন সেই গ্ৰেভিটেশনাল ফোৰ্স অফ এট্ৰাকচনটো সেন্ট্ৰিপিটাল ফোৰ্স হিচাপে কাম কৰি তাক ঘূৰাই আছে ঠিক তেনেদৰে
এটম এটাৰ নিউক্লিয়াছ আৰু ইলেক্ট্ৰনৰ মাজত যোনটো ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ অফ এট্ৰেকশ্যন আছে পজিটিভ নিগেটিভ চাৰ্জৰ মাজত সেই ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ অফ এট্ৰেকশ্যনটো তোমাৰ কি হয় যে চেণ্টিমিটাৰ ফ'ৰ্চলৈ কনভাৰ্ট হৈ পেলাই তাক ঘূৰাই আছে মানে চেণ্টিমিটাৰ ফ'ৰ্চৰ ফৰ্মুলা কি আছে mv স্কোৱাৰ ডিভাইডেড বাই 2 আৰু তোমাৰ ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ অফ এট্ৰেকশ্যন এটা ইলেক্ট্ৰনৰ ওপৰত চাৰ্জ হৈছে -c আৰু এটা প্ৰটনৰ ওপৰত চাৰ্জ হৈছে +c যদি আমাৰ প্ৰটন কিমানটা আছে যিমানটা এটমিক নাম্বাৰ মই জেড দি ডিনোট কৰোঁ গতিকে জেড যদি উইদাউট চাইন যদি মই লিখোঁ ই হৈছে তো ইলেক্ট্ৰনৰ ওপৰত চাৰ্জ প্ৰটনৰ ওপৰত চাৰ্জ হৈছে জেড গতিকে কি লিখিম চোৱা k ইনটু জেড ই ইনটু জেড মানে জেড স্কোৱাৰ ডিভাইডেড বাই r স্কোৱাৰ এইটো হৈছে তোমাৰ কি হৈছে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ অফ এট্ৰেকশ্যন এইটো কি হৈছে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ অফ এট্ৰেকশ্যন এইটো হৈছে ফাৰ্ষ্ট পইণ্ট ছেকেণ্ড পইণ্টটো কি হৈছে যোনটো এংগুলাৰ মোমেণ্টাম না চাৰ্কুলাৰ মোশ্যন পঢ়িলে আমি কি লাগে এংগুলাৰ মোমেণ্টাম এই এংগুলাৰ মোমেণ্টামটো ইণ্টিগ্ৰেল মাল্টিপল অফ h/2π হৈছে ইণ্টিগ্ৰেল মাল্টিপল অফ h/2π মানে ইণ্টিজাৰটোৰ নাম দিলোঁ n মানে h/2π হ'ব 2 into h/2π হ'ব 3 into h/2π হ'ব এনেকুৱা হ'ব নহয় যে 1.5 h/2π এইখিনি বস্তু তোমালোকে জানাই অলৰেডি অ'কে নেক্সট আমি সাৰ্কুলাৰ মোশ্যন কৰি আছে সাৰ্কুলাৰ মোশ্যন কৰি থাকোঁতে তাৰ কিছুমান ইলেক্ট্ৰনটো কিছুমান কোনোবা এটা ৰেডিয়াছত ঘূৰি আছে তো ৰেডিয়াছটো কেনেকৈ ওলায় 0.53 n স্কোৱাৰ ডিভাইডেড বাই জেড n মানে হৈছে যোনটো চেলত সি সাৰ্কুলাৰ মোশ্যনটো এক্সিকিউট কৰি আছে আৰু জেড মানে হৈছে এই পাৰ্টিকুলাৰ এটমটো কি এটমিক নাম্বাৰ আৰু এইটো কৰিলে আনচাৰটো তোমাৰ আংষ্ট্ৰঙত ওলাব আৰু 1 আংষ্ট্ৰং ইজ ইকুৱেল টু 10 to the power -10 মিটাৰ আৰু ভেলচিটি কিমান হৈছে 2.18 বা তোমালোকে ফৰ দ্য চেক অফ চিম্পলিচিটি পৰীক্ষা কৰোঁতে 2.2 ল'ব পাৰা এপ্ৰক্সিমেশ্যন দি ইনটু 10 to the power 6 জেড ডিভাইডেড বাই n মিটাৰ পাৰ ছেকেণ্ড জেড মানেটো গম পাইছে জেড মানে কি হৈছে এটমিক নাম্বাৰ মানে কি নাম্বাৰ অফ প্ৰটন n মানে হৈছে যোনটো চেলত ঘূৰি আছে ফাৰ্ষ্ট চেলত ঘূৰিলে n ইকুৱেল টু 1 ছেকেণ্ড চেলত n ইকুৱেল টু 2 তেনেকুৱা আৰু তাৰপিছত টোটেল এনাৰ্জি কিমান হৈছে টোটেল এনাৰ্জি -13.6 জেড স্কোৱাৰ ডিভাইডেড বাই n স্কোৱাৰ জুল অ'কে জেড স্কোৱাৰ ডিভাইডেড বাই n স্কোৱাৰ জুল এতিয়া শুনা টোটেল এনাৰ্জি সদায় নিগেটিভ কিয় আহিব কাৰণ বস্তুটো কি কৰিছে বান্ধি ৰাখিছে নিগেটিভ এনাৰ্জি কি বুজায় বস্তুটো এট্ৰেকশ্যন হৈছে ষ্টেবল হৈছে এট্ৰেকশ্যনত কি হয় সদায় এনাৰ্জি ৰিলিজ হয় আৰু এনাৰ্জি ৰিলিজ হোৱাৰ কাৰণে মই কি কৈছোঁ ষ্টেবিলিটি এটেইন হয় কি হয় ষ্টেবিলিটি এটেইন হয় নিগেটিভ মানে কি বুজায় বাউণ্ড চিষ্টেমটো কি হৈছে বাউণ্ড হৈ আছে মানে যোনটো ফ'ৰ্চ মানে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ অফ এট্ৰেকশ্যন সেইটো চিষ্টেমটো বাউণ্ড কৰি ৰাখিছে ন ধৰি ৰাখিছে ন সেইকাৰণে কি হৈছে নিগেটিভ আহিছে তো পটেঞ্চিয়েল এনাৰ্জি কাইনেটিক এনাৰ্জি আৰু টোটেল এনাৰ্জি যোনটো ৰেচিঅ' হৈছে সেইটো কিমান হৈছে -2:1:1 তো গ্ৰাফ কেইটা চোৱা এইটো যদি কাইনেটিক এনাৰ্জি গ্ৰাফটো এনেকৈ বনে টোটেল এনাৰ্জি গ্ৰাফটো এনেকৈ বনে পটেঞ্চিয়েল এনাৰ্জি কিমান হয় 2 টাইমছ গতিকে 2 টাইমছৰ কাৰণে ইয়াৰ ডাবলত এনেকৈ গ্ৰাফটো এনেকৈ বনিব চোৱা চ' এইটো গ্ৰাফটো তোমালোকে মনত ৰাখিব পাৰা তো এইটো গ্ৰাফ ইমান ইম্পৰ্টেণ্টো নহয় গ্ৰাফৰ পৰা তোমালোকৰ কুৱেশ্যন নাহে তোমালোকৰ এই ফৰ্মুলা কেইটাৰ পৰা কুৱেশ্যন আহিব অ'কে নেক্সট হৈছে কি ৰেডিয়েশ্যন এনাৰ্জি মই কি বুজাইছিলোঁ মই তোমালোকক বুজাইছিলোঁ যে বস্তু এটা ঠিক আছে ধৰি লোৱা তুমি ধৰি লোৱা গ্ৰাউণ্ড ফ্ল'ৰত আছা তেন্তে তোমাৰ মানে গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা তলত চালেতো একো ভয় নালাগে কিন্তু টপ ফ্ল'ৰ বিল্ডিং এটা টপ ফ্ল'ৰত ছাপ'জ মানে 7 ফ্ল'ৰৰ বিল্ডিং আছে 7 ফ্ল'ৰত গৈ পেলাই তুমি যদি তললৈ চোৱা তোমাৰ ভয় লাগিব কিয় তোমাৰ এনাৰ্জি লেভেলটো হাই হৈ আছে মানে এনাৰ্জি ওপৰ এনাৰ্জি লেভেল হায়াৰ ষ্টেট অফ এনাৰ্জি লেভেল কোনো বস্তু ষ্টেবল নহয় যিহেতু ইলেক্ট্ৰনটো ইয়াত আছিলে ন ইলেক্ট্ৰনটোৱে ফ'টনৰখিনি এনাৰ্জিখিনি এবজৰ্ব কৰিলে তোমাৰো জোচ আহি গ'ল যে মই 7 ফ্ল'ৰত গৈ চামগৈ তলত চাই কেনেকুৱা লাগে তো এই ইলেক্ট্ৰনৰ জোচ হৈ গ'ল যে ফ'টনে যদি এনাৰ্জি দিছে যা মই এনাৰ্জিটো লৈ পেলাই হায়াৰ ষ্টেটলৈ মুভ কৰি যাওঁ তো হায়াৰ ষ্টেটলৈ সি গুচি গ'ল তো হায়াৰ ষ্টেটত গৈ পেলাই সি যেতিয়া তুমি যেনেকৈ বিল্ডিংটো তলত চাওঁতে বহুত তোমাৰ ভৰি কঁপিছে ঠিক তাৰো তেতিয়া সি কি হৈছে ইয়াত কি হৈছে এতিয়া হৈছে আমি পঢ়িব লাগে ৰেডিয়েশ্যন এনাৰ্জি কি পঢ়িব লাগে ৰেডিয়েশ্যন এনাৰ্জি চ' এইটো বুজাবলৈ মই এটমিক ষ্ট্ৰাকচাৰ তোমালোকক কি কৈছিলোঁ যদি তোমালোকে গ্ৰাউণ্ড ফ্ল'ৰত আছা গ্ৰাউণ্ড ফ্ল'ৰত থাকি যদি তোমালোকে মানে তলতলৈ চোৱা ঠিক আছে তেন্তে তুমি নিজৰ লোৱেষ্ট এনাৰ্জি লেভেলত আছা ন তোমাৰ একো ভয় নালাগে তাৰপিছত তোমাৰ মনত এক্সপেৰিমেণ্টেশ্যন কৰিব মন যায় তুমি ক'লা যে মই চবতকৈ টপ ফ্ল'ৰ ছাপ'জ 7 ফ্ল'ৰ বিল্ডিং এটা আছিলে তুমি 7 ফ্ল'ৰ ওপৰত উঠি যদি তললৈ চোৱা তেন্তে তোমাৰ ভয় লাগিব কি লাগিব ভয় লাগিব কিয় কাৰণ তাত এনাৰ্জি বেছি এনাৰ্জি লেভেল যেতিয়া হায়াৰ এনাৰ্জি ষ্টেটলৈ তুমি মুভ কৰা তেন্তে তোমাৰ কি হয় ইনষ্টেবিলিটি গ্ৰেইন হয় কি হয় ইনষ্টেবিলিটি তুমি আনষ্টেবল হৈ যোৱা অ'কে ইলেক্ট্ৰন এটা ক্ষেত্ৰতো একেই হয় ইলেক্ট্ৰন এটা ক্ষেত্ৰত যেতিয়া সি নিজৰ গ্ৰাউণ্ড ষ্টেটত থাকে বা একেবাৰে লোৱেষ্ট এনাৰ্জি লেভেলত থাকে তেন্তে সি ষ্টেবল থাকে বাট যেতিয়া সি তাৰো মনত কি গ'ল এক্সপেৰিমেণ্ট কৰিবলৈ মন গ'ল তো ফ'টন আহি পেলাই তাক এনাৰ্জি দিলে আৰু সেই এনাৰ্জিটো সি এবজৰ্ভ কৰি পেলাই হায়াৰ এনাৰ্জি ষ্টেটত গুচি গ'ল তো হায়াৰ এনাৰ্জি ষ্টেটত সি যেনেকৈ তুমি যেনেকৈ আনষ্টেবল সিও আনষ্টেবল সি ভাবিছে যে তলতে ভাল আছিল নেকি মই নিজৰ গ্ৰাউণ্ড ষ্টেটলৈ আকৌ গুচি যাওঁ ঠিক আছে তো কিন্তু সি যিমানখিনি এনাৰ্জিকে নাইডাৰ বি ক্ৰিয়েটেড নৰ বি টেষ্ট যিমানখিনি এনাৰ্জি লৈ পেলাই সি ওপৰলৈ গৈছিলে সিমানখিনি এনাৰ্জি আকৌ ৰেডিয়েট কৰিলেহে সি কি কৰিব পাৰিব তললৈ আহিব পাৰিব সিমানখিনি এনাৰ্জি কি কৰিব লাগিব ৰেডিয়েট কৰিলেহে সি কি কৰিব পাৰিব তললৈ আহিব পাৰিব আৰু যোনটো এনাৰ্জি ৰেডিয়েট কৰে সেই এনাৰ্জিটোৰ নাম হৈছে কি
ৰেডিয়েশ্যন এনাৰ্জি কি নাম আছে ৰেডিয়েশ্যন এনাৰ্জি তো ৰেডিয়েশ্যন এনাৰ্জি তোমাৰ যোনটো ৱেভলেংথৰ ৰে যোনটো সি ৰেডিয়েট কৰিব তাৰ আমি 1 বাই তাক যদি লেমডা বুলি কওঁ তেন্তে ফৰ্মুলাটো কি আছে 1 বাই লেমডা ইজ ইকুৱেল টু 13.6 z স্কয়াৰ ডিভাইডেড বাই hc 1 বাই n2 স্কয়াৰ মাইনাছ 1 বাই n1 স্কয়াৰ n2 মানে হৈছে হায়াৰ এনাৰ্জি ষ্টেট n1 মানে হৈছে লোৱাৰ এনাৰ্জি ষ্টেট য'লে সি কি কৰিছে মুভ কৰিছে ওকে এতিয়া চোৱা এইটো যোনটো আমাৰ ৰিডবাৰ্গ কনষ্টেণ্ট বুলি কওঁ তাক 1 বাই ac h মানে হৈছে তোমাৰ প্লাংকছ কনষ্টেণ্ট আৰু c মানে হৈছে তোমাৰ কি স্পীড অফ লাইট তোমালোকে সব জানা এই ভ্যালু কিটা যদি পুট কৰি দিও তেন্তে আমাৰ যোনটো ৰিডবাৰ্গ কনষ্টেণ্টৰ ভ্যালু আহে এটো 1.09 ইনটু 10 টু দি পাৱাৰ 7 পাৰ মিটাৰ আহে তো এই ভ্যালুটো তোমালোকে ডাইৰেক্ট ইয়াত কি কৰিব পাৰা সাবস্টিটিউট কৰিব পাৰা তেতে ক্যালকুলেশন ইজিয়াৰ হৈ যাব ওকে তাৰপিছত হাইড্ৰোজেন স্পেক্ট্ৰামৰ ক্ষেত্ৰত কি মনত ৰাখিব লাগিব হাইড্ৰোজেন স্পেক্ট্ৰাম মানে কি কৈছে সিঙ্গল ইলেক্ট্ৰন স্পিচিছ বিলাকে যেতিয়া মুভ কৰিব সাপোজ সিঙ্গল ইলেক্ট্ৰন স্পিচিছ কি হ'ব পাৰে হাইড্ৰোজেন হ'ব পাৰে হিলিয়াম প্লাছ আয়ন হ'ব পাৰে লিথিয়াম 2.5 হ'ব পাৰে তেনেকুৱা টাইপৰ এইবিলাক কি আছে সিঙ্গল ইলেক্ট্ৰন স্পিচিছ য'ত এটা ইলেক্ট্ৰনে মানে প্ৰেজেন্ট থাকে সেইবিলাকৰ ক্ষেত্ৰত কিছুমান সিৰিজ যেতিয়া হিয়তে সাপোজ হিয়তে সিঙ্গল ইলেক্ট্ৰন স্পিচিছৰ ক্ষেত্ৰত যেতিয়া ইলেক্ট্ৰনটো হায়াৰ এনাৰ্জি মই কি কৈছিল হায়াৰ পৰা লোৱাৰ এনাৰ্জি ষ্টেটত আহিলে কি ৰেডিয়েট কৰিব ৰেডিয়েশ্যন ৰেডিয়েট কৰিব বা ৰেজ কিছুমান ইমিট কৰিব ঠিক আছে এতিয়া জোৰ পাই নাহক যদি কি ফাৰ্ষ্ট অৰবিটত আহে যদি কি ক'লো ফাৰ্ষ্ট অৰবিটত আহে তেন্তে যোনখিনি তোমাৰ ৰেজ ইমিট হ'ব এই ৰেজখিনিয়ে যোনটো স্পেক্ট্ৰাম বনাব এটা স্পেক্ট্ৰাম টাইপৰ বনায় ঠিক আছে এই স্পেক্ট্ৰামটোৰ নাম হৈছে লাইমেন সিৰিজ আৰু জোৰ পাই হায়াৰ এনাৰ্জি ষ্টেটৰ পৰা যদি যোনটো হায়াৰ এনাৰ্জি ইনফিনিটি পাই হওক লাগে তোমাৰ থাৰ্ড টু পাই হওক ফ'ৰ্থ টু পাই হওক ফিফ্থ টু পাই জোৰ পাই নাহি বলে যদি সি যদি সেকেন্ডত যদি তোমাৰ সেকেন্ড হেৰিটো এনাৰ্জি ষ্টেটটো যদি গ্ৰাউণ্ড কৰে যদি সি কি কয় সেকেন্ড মানে n ইকুৱেল টু 2 যদি সি আহি পেলাই পায়হি এইটো হৈছে কি গ্ৰাউণ্ড এইটো হৈছে কি ফাৰ্ষ্ট এক্সাইটেশ্যন এনাৰ্জি মানে এইটো ইয়াত কি আছে প্ৰথমবাৰ এক্সাইটেশ্যন হৈছে এইটো কি আছে সেকেন্ড এক্সাইটেশ্যন এনাৰ্জি লেভেল এণ্ড সো অন যদি সি যদি সেকেন্ডত আহি পায় তেন্তে কোনটো সিৰিজ বনিব বালমাৰ সিৰিজ বনিব ইয়াৰ পৰা ৰেডিয়েশ্যনখিনি যে ইমিট হ'ব এই ৰেডিয়েশ্যনখিনি কোনটো স্পেক্ট্ৰাম বনাব বালমাৰ স্পেক্ট্ৰাম সিৰিজৰ স্পেক্ট্ৰামটো বনাব থাৰ্ডত আহিলে পাছেন্সৰ বনাব ফ'ৰ্থত আহিলে ফাণ্ডাৰ বনাব তেনেকুৱা টাইপৰ তোমাৰ সেই সিৰিজটো বনে ঠিক আছে তো এতিয়া চোৱা যদি মই কি পাইছিলোঁ E is equal to c by lambda h আৰু c টো কনস্ট্যান্ট মানে E is inversely proportional to lambda যত এনাৰ্জি বেছি তত ওয়েভলেংথ কম যদি এনাৰ্জি যদি ম্যাক্সিমাম হ'ব লাগে তাত কি হ'ব ওয়েভলেংথ মিনিমাম হ'ব এতিয়া এনাৰ্জি ম্যাক্সিমাম এনাৰ্জি ডিফাৰেন্সটো ক'ত পোৱা যাব সাপোজ মই যদি লাইমেন সিৰিজৰ কথা কওঁ তেনে মানে ইনফিনিটি এনাৰ্জি ডিফাৰেন্সটো সবতকৈ বেছি ক'ত আছে ইনফিনিটিত ঠিক আছে ইনফিনিটি পৰা যদি সি ফাৰ্ষ্টত আহে তেনে এনাৰ্জি ডিফাৰেন্স হ'ব ম্যাক্সিমাম এনাৰ্জি ডিফাৰেন্স ম্যাক্সিমাম মানে এনাৰ্জি ডিফাৰেন্স যদি এইটো E inversely proportional to lambda এনাৰ্জি ম্যাক্সিমাম হলে ওয়েভলেংথ মিনিমাম হ'ব সো n2 যদি ইনফিনিটি হয় আৰু n1 যদি 1 হয় তেন্তে কি হ'ব এনাৰ্জি আমি ম্যাক্সিমাম এনাৰ্জি পাওঁ আৰু মিনিমাম ওয়েভলেংথ পাওঁ এতিয়া চোৱা যদি আমাৰ এনাৰ্জি মিনিমাম লাগে এনাৰ্জি মিনিমাম মানে এনাৰ্জি ইয়াৰ ইমিডিয়েট জাষ্ট ইয়াৰ লগত লাগি থকা এনাৰ্জি ষ্টেট কোনটো তো ইয়াৰ পৰা সি মুভ কৰিব লাগিব কি কৰিব লাগিব এই মাজৰ পৰা তো এনেকৈ হাৱাতটো আহিব নহয় তো এই লেভেলটো বা সাপোজ এইটো ফাৰ্ষ্ট ফ্ল'ৰ এইটো গ্ৰাউণ্ড ফ্ল'ৰ তো ফাৰ্ষ্ট ফ্ল'ৰ পিছত গ্ৰাউণ্ড ফ্ল'ৰলৈকে আহিব লাগিব হয়নে নাই ইয়াত এনাৰ্জি ডিফাৰেন্স মিনিমাম ইয়াতকৈ যদি ওপৰৰ পৰা আহে তেন্তে এনাৰ্জি ডিফাৰেন্স কি হ'ব বাঢ়ি যাব গতিকে মিনিমাম এনাৰ্জি কাৰণ এইটো আহিব যদি এনাৰ্জি যদি মিনিমাম হয় তেন্তে ৱেভলেংথ কি হ'ব মেক্সিমাম হ'ব সিন্স E is inversely proportional to lambda তো গতিকে n2 ভ্যালু যদি 2 হয় আৰু n1 ৰ ভ্যালু যদি 1 হয় তেন্তে লেমডা তোমাৰ কি হ'ব ম্যাক্সিমাম হ'ব আৰু ই কি হ'ব মিনিমাম হ'ব তো ইমানখিনি আমি ডুৱেল নেচাৰ কাৰণে পঢ়িলে হ'ল লাষ্ট টাইমত ঠিক আছে সৰি এটমছৰ কাৰণে পঢ়িলে হ'ল এতিয়া সো আমি পঢ়িম ডুৱেল নেচাৰ অফ মেটাৰ এণ্ড ৰেডিয়েশ্যন সো আমি জানো যে লাইটটো মই ফটোন দি কনচিষ্ট হয় আৰু এটা ফটোনে কিমান এনাৰ্জি কেৰি কৰে h ইনটু মিউ আৰু মিউ জেগাত মই কি লিখিব পাৰোঁ c বাই লেমডা h আৰু c টো হৈছে তোমাৰ কনষ্টেণ্ট ইয়াত যদি ভেলুটো পুট কৰোঁ আৰু লেমডাক যদি মই আংষ্ট্ৰঙৰ ৰাখোঁ তেন্তে তোমাৰ এনাৰ্জি যোনটো ভেলু আছে সেইটো ইলেক্ট্ৰন ভল্টত আহি যায় আৰু c ভেলুটো হৈছে তাতে স্পীড অফ লাইটৰ ভেলুটো কিমান হৈছে 1 ডিভাইডেড বাই আণ্ডাৰ ৰুট অফ মিউ নট ইনটু এপচাইলন নট এইটো তোমালোকে হেৰিত পঢ়িবা তোমালোকে ক'ত পঢ়িবা EM ৱেবছত পঢ়িবা ওকে আৰু তোমাৰ কিবা এটা যদি মিডিয়ামত থাকিলে 1 ডিভাইডেড বাই মিউ এম ইনটু এপচাইলন নট এম ওকে তো ইয়াত কিছুমান ফটোনছৰ কিছুমান প্ৰপাৰ্টিজ দিয়া আছে ফটোনছৰ কি হৈছে চাৰ্জ মাছ আৰু ৰেছ চাৰ্জ কি হয় ফটোনৰ 0 হয় আৰু ৰেছ মাছটো কি হয় 0 হয় ওকে E is equal to mc স্কয়াৰ যোনটো মাছ হৈছে সেই ফটোনৰ মাছটো এইটো মুভিং মাছ অফ ফটোন ঠিক আছে মোমেন্টাম কিমান আছে মোমেন্টাম ফৰ্মুলাটো মই ৰাখিবা h ডিভাইডেড বাই লেমডা মোমেন্টাম কিমান আছে h ডিভাইডেড বাই লেমডা মুভিং মাছ অফ ফটোন কিমান হৈছে মুভিং মাছ অফ ফটোন চোৱা E is equal to mc স্কয়াৰ ন m equal কিমান আছে E by c স্কয়াৰ তো E by c স্কয়াৰ হৈ গ'ল আৰু এটোক আমি কি লিখিব পাৰো p by c লিখে p by c p মানে কি হৈছে তোমাৰ মোমেন্টামৰ জেগাত মই কি লিখিব h lambda into c তো মই জাস্ট মোমেন্টামৰ ইয়াত ভ্যালুটো পুট কৰি দিছো ঠিক আছে
তো পাৱাৰ কিমান কেৰি কৰে তো এনাৰ্জি পাৰ ইউনিট টাইম হয় তো এটা ফটনৰ এনাৰ্জি কিমান হৈছে এইচ চি গতিকে যদি এনটা এইচ চি বাই লেমডা গতিকে যদি এনটা ফটন আছে তেন্তে এন এটা ফটনৰ এনাৰ্জি হৈছে এইচ চি বাই লেমডা দুটা ফটনৰ এনাৰ্জি কিমান 2h c বাই লেমডা তিনিটা ফটনৰ এনাৰ্জি কিমান হ'ব 3h বাই লেমডা যদি এন কেপিটেল এনটা আছে তেন্তে কেপিটেল এন এইচ চি ডিভাইডেড বাই লেমডা আৰু টাইমটো ডিভাইডেড বাই টাইমে থাকি গ'ল ঠিক আছে এতিয়া n ডিভাইডেড বাই টি মানে টোটেল নাম্বাৰ অফ ফটন ডিভাইডেড বাই যিমান টাইমৰ কাৰণে হৈ আছে তো এইটো কিমান হ'ব নাম্বাৰ অফ ফটন এইটো ডিভাইড কৰিলে মই কি পাম নাম্বাৰ অফ ফটন পাৰ ছেকেণ্ড কিমান ষ্ট্ৰাইক কৰিছে ঠিক আছে তো নাম্বাৰ অফ ফটন পাৰ ছেকেণ্ডটো মই স্মল এন ডি ডিনোট কৰিব পাৰোঁ এতিয়া হৈছে কি ইণ্টেনচিটি মানে কি হৈছে ইণ্টেনচিটি মানে হৈছে এনাৰ্জি পাৰ ইউনিট এৰিয়া পাৰ ইউনিট টাইম তো ইণ্টেনচিটি অফ ফটন বহোৱা মানে চিধা তোমালোকে গম পাবা যে ইয়াৰ ফিজিকেল মিনিং হৈছে আমি নাম্বাৰ অফ ফটন বহাই আছোঁ কি বহাই আছোঁ নাম্বাৰ অফ ফটন বহাই আছোঁ তো ইয়াক আমি কি লিখিব পাৰোঁ চোৱা এনাৰ্জি বাই টাইম মানেতো হৈছে পাৱাৰ ঠিক আছে এনাৰ্জি বাই টাইম মানে হৈছে পাৱাৰ আৰু পাৱাৰৰ জেগাত কি লিখিব পাৰোঁ এন এইচ চি ডিভাইডেড বাই লেমডা ইণ্টেনচিটি কি হৈছে ডাইৰেক্টলি প্ৰপৰ্চনেল টু নাম্বাৰ অফ ফটন মানে ইণ্টেনচিটি বহাইছে মানে নাম্বাৰ অফ ফটনছ বহাই আছে ঠিক আছে তো ৰেডিয়েশ্যন প্ৰেছাৰ মানে হৈছে যোনটো প্ৰেছাৰ ইএম ৱেভে মানে এক্সাৰ্ট কৰে ফ'ৰ্চ পাৰ ইউনিট এৰিয়া যোনটো ইএম ৱেভে যাৰ ওপৰত পৰে তাৰ ওপৰত এক্সাৰ্ট কৰে সেইটো ফ'ৰ্চ পাৰ ইউনিট এৰিয়াৰ নামটো কি হৈছে ৰেডিয়েশ্যন প্ৰেছাৰ মানেতো জানে ফ'ৰ্চ পাৰ ইউনিট এৰিয়া তো এবজৰ্পশ্যনৰ কাৰণে ৰেডিয়েশ্যন প্ৰেছাৰ আই বাই চি আই হৈছে ইণ্টেনচিটি আৰু চি হৈছে স্পীড অফ লাইট আৰু ৰিফ্লেকশ্যনৰ কাৰণে কিমান হৈছে 2I বাই চি ডাইৰেক্ট মনত ৰাখা তাৰপিছত কি হৈছে ফটো ইলেক্ট্ৰিক ইফেক্ট পঢ়িব লাগে ন তো ফটো ইলেক্ট্ৰিক ইফেক্টত কি কৈছিলোঁ মই এটমিক ষ্ট্ৰাকচাৰ নিচিনা ছেইম হেৰি মনত ৰাখা সাপোজ 5 ইলেক্ট্ৰন ভল্ট মই এনাৰ্জি কি কৰিছোঁ 5 ইলেক্ট্ৰন ভল্ট মই এনাৰ্জি ইয়াত ইনচিডেণ্ট কৰিছোঁ আৰু ইয়াৰ পৰা ইলেক্ট্ৰনটো জাষ্ট ইমিট কৰিবলৈ তোমাৰ লাগে 3 ইলেক্ট্ৰন ভল্ট তেন্তে বাকী থকা 2 ইলেক্ট্ৰন ভল্ট কি হৈ যাব আমাক কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হৈ যাব যোনটো 3 ইলেক্ট্ৰন ভল্ট দিলে ইলেক্ট্ৰনটো জাষ্ট ইমিট হয় সেইটোৱে কি হৈছে তাৰ ৱৰ্ক ফাংচন কি বুলি কওঁ তাক ৱৰ্ক ফাংচন যোনটো মিনিমাম এমাউণ্ট অফ এনাৰ্জি যোনটো ইনচিডেণ্ট কৰিলে মানে ফটো ইলেক্ট্ৰিক ইফেক্টটো ষ্টাৰ্ট হয় অ'কে তো ইনচিডেণ্ট ইজ ইকুৱেল টু 5 প্লাছ কাইনেটিক এনাৰ্জি বা ক'লো না বাকী থাকি যোৱা এনাৰ্জিখিনি কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হৈ যাব তো ইনচিডেণ্ট মানে হৈছে এইচ চি ডিভাইডেড বাই লেমডা তো মানে যোনটো আমি ফটন যোনটো আমি হেৰি কি কৰিছোঁ ঠিক আছে মানে ইনচিডেণ্ট কৰাইছোঁ তাৰ কি আছে ৱেভলেংথটো লেমডা বুলি ধৰিছোঁ আৰু যিমানখিনি ৱেভলেংথৰ লাইট লাগে তাক কি কয় ইমিট কৰিবলৈ সেইটো লেমডা নট বুলি ধৰিছোঁ ঠিক আছে এইচ আৰু চিটোতো গম পাইছে প্লাংকছ কনষ্টেণ্ট যাৰ ভেলুটো মই কি কৰিলোঁ 6.626 ইনটু 10⁻³ জুল ছেকেণ্ড আৰু এইটো কি হৈছে আৰু বাকীটো কি হৈছে কাইনেটিক এনাৰ্জি চ' কাইনেটিক এনাৰ্জিটো হাফ mv² হয়ে আৰু এটা ফৰ্মুলা আছে ইলেক্ট্ৰনৰ ক্ষেত্ৰত যদি ইলেক্ট্ৰনৰ চাৰ্জ কিমান হয় ই ঠিক আছে আৰু তাক ষ্টপ কৰিবলৈ যোনটো পটেঞ্চিয়েল লাগে তাক যাক আমি ষ্টপিং পটেঞ্চিয়েল বুলি কওঁ EV তো EVSও লিখিব পাৰি কাইনেটিক এনাৰ্জি জেগাত কি লিখিব পাৰি EVS মানে ইলেক্ট্ৰনিক চাৰ্জ ইনটু কি ষ্টপিং পটেঞ্চিয়েল অ'কে তো ইণ্টেনচিটি যদি বহাই আছোঁ মানে মই নাম্বাৰ অফ ফটন বহাই আছোঁ নাম্বাৰ অফ ফটন বাঢ়ি আছে মানে নাম্বাৰ ইলেক্ট্ৰন বাঢ়ি আছে ঠিক আছে নাম্বাৰ ইলেক্ট্ৰন বাঢ়ি আছে মানে চোৱা যিমানে বেছি ইলেক্ট্ৰন মানে কাৰেণ্ট কাৰ কাৰণে ফ্ল' হয় ইলেক্ট্ৰনৰ কাৰণে ফ্ল' হয় যদি ইণ্টেনচিটি বহাইছা তেন্তে তুমি নাম্বাৰ অফ ফটন বহাইছা তো নাম্বাৰ অফ ফটন বহোৱা মানে কি হৈছে এটা ফটনে এটা ইলেক্ট্ৰন ওলাব যদি সি ছাফিচিয়েণ্ট এনাৰ্জি লৈ আহে পইণ্টটো ভালকৈ শুনিবা যদি ছাফিচিয়েণ্ট এনাৰ্জি লৈ আহে এটা ফটনে এটা ইলেক্ট্ৰন ওলাব তো যিমানকেইটা ফটনে ছাফিচিয়েণ্ট এনাৰ্জি লৈ আহিছে সিমানখিনি ইলেক্ট্ৰন হ'ব আৰু যিমানে ইলেক্ট্ৰনৰ মুভমেণ্ট হ'ব যিমান ইলেক্ট্ৰনৰ ফ্ল' হ'ব চাৰ্কুটটোৰ মাজেদি সিমানে কি বনিব কাৰেণ্ট বনিব আৰু ফ্ৰিকুৱেঞ্চি মানে কি হৈছে E ইজ ইকুৱেল টু h ইনটু নিউ মানে ফ্ৰিকুৱেঞ্চি বহাইছোঁ মানে কি হৈছে এনাৰ্জি অফ ফটন বহাইছে ন এনাৰ্জি অফ ফটন যিমান এনাৰ্জিয়ে কি কৰিব ফটনটোৱে গৈ এই প্লেটখনত খুনা কৰিব ফটনটোৱে গৈ এই প্লেটখনত খুনা মাৰিব বা ষ্ট্ৰাইক কৰিব সিমান এনাৰ্জিতে কি ওলাব ইলেক্ট্ৰনটো ওলাব হয়নে নাই এই ফটো ইলেক্ট্ৰিক ইফেক্টতে সেইটোৱে বুজায় ন যিমানখিনি মই এনাৰ্জি দিছোঁ যোনটো ৱৰ্ক ফাংচনে ইলেক্ট্ৰনটো মানে ইজেক্ট কৰিবলৈ মানে দৰকাৰ হৈছিলে সেইখিনিতো ৱৰ্ক ফাংচনলৈ কনভাৰ্ট হয় আৰু বাকী থকা এনাৰ্জিখিনি ক'লে কনভাৰ্ট হ'ব কাইনেটিক এনাৰ্জি মানে এনাৰ্জি অফ ফটন যদি বেছি হয় তেন্তে তাৰ কাইনেটিক এনাৰ্জি অফ ইলেক্ট্ৰনো বেছি হ'ব মানে ইমিট হয় ইলেক্ট্ৰনটো আৰু সেইটো তেতিয়া আমি তাক ৰখাবলৈ বেছি কি কয় নিগেটিভ পটেঞ্চিয়েল এপ্লাই কৰিব লাগিব যাক আমি কওঁ ষ্টপিং পটেঞ্চিয়েল মানেতো জানাই তো তোমালোকে কি জানা ষ্টপিং পটেঞ্চিয়েল মানে হৈছে চোৱা আমি জানো যে কেথডৰ পৰা এনডলৈকে কি কৰে ইলেক্ট্ৰনটো মুভ কৰে হা কেথডৰ পৰা কি কৰে এনডলৈকে ইলেক্ট্ৰন মুভ কৰি আছে ঠিক আছে ইলেক্ট্ৰনৰ ওপৰত আছে নিগেটিভ চাৰ্জ যদি মই ইয়াত অপজিট পটেঞ্চিয়েল এটা লগাই দিওঁ ঠিক আছে প্লাছ এইটো কি আছে মাইনাছ এতিয়া অপজিট পটেঞ্চিয়েল এটা লগাই দিলে ইয়াতো কি হৈ যাব নিগেটিভ চাৰ্জত ডেভেলপ হৈ যাব তো ইলেক্ট্ৰন আৰু ইয়াৰ মাজত কি হ'ব হেভি ৰিপালচন হ'ব ৰিপালচন হোৱাৰ পিছত কি হ'ব এটা পইণ্টত গৈ পেলাই সি কি কৰিব ৰখি যাব হয়নে নাই যোনটো মিনিমাম পটেঞ্চিয়েল আমি এপ্লাই কৰিলে ইলেক্ট্ৰনৰ মোশ্যনটো ৰখি যায় মানে কাৰেণ্ট পোৱা আমাৰ বন্ধ হৈ যায় সেইটোৱে কি হৈছে ষ্টপিং পটেঞ্চিয়েল
এইটো কি আছে ষ্টপিং পটেনচিয়েল যিমান এনাৰ্জি ইলেক্ট্ৰনটো আহিব সিমানে তাক ষ্টপ কৰিবলৈ আমি বেছি এফৰ্ট দিব লাগিব বা বেছি পটেনচিয়েল এপ্লাই কৰিব লাগিব ঠিক আছে তো ষ্টপিং পটেনচিয়েল ফ্ৰিকুৱেঞ্চিৰ লগত ৰিলেটেড আৰু কাৰেণ্ট ইণ্টেনচিটিৰ লগত ৰিলেটেড এইটো কি বুজাইছে মই তোমাক গ্ৰাফটো দি বুজাই আছোঁ চোৱা এতিয়া চোৱা ছাপ'জ ইণ্টেনচিটি বঢ়াই আছা মানে কি ইণ্টেনচিটি বঢ়াই আছা মানে তুমি নাম্বাৰ অফ ফটন বঢ়াই আছা নাম্বাৰ অফ ফটন বঢ়াই আছা কিন্তু ফটনৰ এনাৰ্জিটো ছেমেই আছে গতিকে তাক ৰখাবলৈ বা ষ্টপ কৰিবলৈ মিনিমাম যোনটো আমি নিগেটিভ পটেনচিয়েল এপ্লাই কৰিব লাগিব সেইটোতো ছেমেই এপ্লাই কৰিব লাগিব বুজিছানে নাই চোৱা বেছি জোৰত যদি ইলেক্ট্ৰনটো জোৰত আহে তেতিয়াহে তাক ৰখাবলৈ মই বেছি পটেনচিয়েল এপ্লাই কৰিব লাগিব কিন্তু ইণ্টেনচিটি বঢ়োৱা মানে কি আছে ইলেক্ট্ৰনৰ সংখ্যা তুমি বঢ়াই আছা নাম্বাৰ বঢ়াই আছা বাট ইলেক্ট্ৰনৰ এনাৰ্জি ছেমেই আছে ই এনেকৈ আহি আছে যে লাহেকৈ আহি থাকিব গতিকে তাক কি কৰিব তাক ৰখাবলৈ আমি ছেম ষ্টপিং পটেনচিয়েলে এপ্লাই কৰিব লাগিব ঠিক আছে ছেম ষ্টপিং পটেনচিয়েল এপ্লাই কৰিব লাগে সেইকাৰণে ইণ্টেনচিটি বঢ়াইছোঁ চোৱা ইণ্টেনচিটি বঢ়ালে কি হয় কাৰেণ্ট বেছি পোৱা যাব ইণ্টেনচিটি বঢ়ালে নাম্বাৰ অফ ফটন বেছি আমি বেছি মানে ষ্ট্ৰাইক কৰি আছোঁ যিমান নাম্বাৰ ফটন ষ্ট্ৰাইক কৰোঁ সিমান নাম্বাৰ ইলেক্ট্ৰন ওলাব যিমান ইলেক্ট্ৰন ওলাব ইলেক্ট্ৰনে কাৰেণ্ট বনায় যিমান ইলেক্ট্ৰন ওলাব সিমানে কাৰেণ্ট বেছি ফ্ল' হ'ব গতিকে ইণ্টেনচিটি যদি বঢ়োৱা কাৰেণ্ট তুমি বেছি পাবা এইটো কাৰেণ্ট ভাৰ্চেছ EMF গ্ৰাফ পাইছোঁ ঠিক আছে কাৰেণ্ট ভাৰ্চেছ পটেনচিয়েলৰ গ্ৰাফ হৈছে তো কাৰেণ্ট বেছি পাইছা বাট তোমাৰ ষ্টপিং পটেনচিয়েল কি হ'ব ছেম হ'ব কাৰণ এনাৰ্জি ছেম সিহঁতৰ ঠিক আছে এতিয়া ছাপ'জ মই কি কৰিলোঁ এতিয়া মই কাৰেণ্ট ভাৰ্চেছ EMF এতিয়া মই কি কৰিলোঁ ইণ্টেনচিটি ছেম ৰাখিলোঁ ঠিক আছে ইণ্টেনচিটি ছেম বাট ফ্ৰিকুৱেঞ্চি কি কৰিছোঁ বেলেগ কৰিছোঁ ঠিক আছে ফ্ৰিকুৱেঞ্চি বা ৱেভলেংথৰ টাৰ্মছতো ক'ব পাৰে কাৰণ h/h/c/λ ফ্ৰিকুৱেঞ্চি অৰ্ডাৰ আৰু ৱেভলেংথৰ অৰ্ডাৰটো খালি অৰ্ডাৰ হ'ব HF বুলি কৈ দিওঁ যিহেতু ইয়াত F লিখা আছে ঠিক আছে এতিয়া ইণ্টেনচিটি ছেম মানে কি হৈছে চোৱা ইণ্টেনচিটি মানে ছেম মানে নাম্বাৰ অফ ফটন আমি বঢ়োৱা বা কমোৱা নাই ঠিক আছে নাম্বাৰ অফ ফটন ছেমেই ষ্ট্ৰাইক কৰি আছে তো এটা ফটনৰ হাতত কিমান ক্ষমতা থাকে এটা ইলেক্ট্ৰন ওলাবলৈ ঠিক আছে তো ইলেক্ট্ৰনৰ সংখ্যা ছেম আছে গতিকে আমি কাৰেণ্টে ছেম পাম বুজিছানে কাৰেণ্ট ছেম পাম বাট যদি আমি ফ্ৰিকুৱেঞ্চি বঢ়াই আছোঁ ফ্ৰিকুৱেঞ্চি ছাপ'জ এবাৰ F3 পেলাইছোঁ F2 এবাৰ F2 আৰু এবাৰ F1 তো F3 ফ্ৰিকুৱেঞ্চি F2তকৈ ডাঙৰ আৰু F2 কি হৈছে F1তকৈ ডাঙৰ ফ্ৰিকুৱেঞ্চি বঢ়াই থকা মানে মই এনাৰ্জি বঢ়াই আছোঁ তো এনাৰ্জি বেছি এনাৰ্জিত আহিবনে নাই বেছি কাইনেটিক এনাৰ্জি লৈ আহিছে গতিকে তাক ৰখাবলৈ মই বেছি ষ্টপিং পটেনচিয়েল এপ্লাই কৰিব লাগিব মানে নাম্বাৰ বঢ়ালেতো চোৱা তুমি ইলেক্ট্ৰনৰ নাম্বাৰ বঢ়ালেতো ষ্টপিং পটেনচিয়েল ছেমেই এপ্লাই কৰিব লাগিব তাক ৰখাবলৈ যোনটো মিনিমাম পটেনচিয়েল তাক এপ্লাই কৰে কিন্তু বেছি যদি ফ্ৰিকুৱেঞ্চি বঢ়োৱা মানে মই তাৰ এনাৰ্জি বঢ়াইছোঁ যদি বেছি জোৰত আহিলে তাক ৰখাবলৈ বেছি ষ্টপিং অপজিট পটেনচিয়েল এপ্লাই কৰিব লাগিব সেইকাৰণে তোমাৰ কি হয় চোৱা কাৰেণ্টটোতো ছেম পাম কাৰণ ইলেক্ট্ৰনৰ সংখ্যা ছেম ওলাব কিন্তু কি হয় আমাৰ হেৰিটো বেলেগ আহিছে ষ্টপিং পটেনচিয়েল কি হৈছে বেলেগ আহিছে চোৱা ইয়াৰ কাৰণে V1 V2 V3 অ'কে তো এই গ্ৰাফটো মানে মই এতিয়া ইকুৱেশ্যনটো পালোঁ যিমানখিনি মই এনাৰ্জি দিলোঁ তাক অলপ এনাৰ্জিটো ৱৰ্ক ফাংচনত অভাৰকাম কৰিবলৈ লাগিলে আৰু বাকী থকা এনাৰ্জি কি হ'ল কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হৈ গ'ল ঠিক আছে তো এতিয়া মই কি কৰিলোঁ এই গ্ৰাফটোক যদি মই এনেকৈ লিখোঁ চা H nu is equal to H nu naught plus এনেকৈ লিখিলোঁ চা V naught তো এইফালে ৰাখিলোঁ এইফালে কি থাকি গ'ল H nu minus phi ঠিক আছে phi মানে হৈছে ৱৰ্ক ফাংচন তো V naught is equal to H nu divided by E minus phi by E তো এইটো Y is equal to mx plus C টাইপৰ গ্ৰাফ বনি গ'ল mx য'ত তোমাৰ শ্লোপটো কিমান হ'ব h/e আৰু যোনটো y ইণ্টাৰচেপ্ট হ'ব সেইটো কিমান আছে -phi/e কাৰণে তলত বনিছে ঠিক আছে গতিকে ষ্ট্ৰেইট লাইনৰ গ্ৰাফ তোমালোকে ষ্ট্ৰেইট লাইন বনি আছে দেখি আছে ইয়াত তাৰ নেক্সট আমি পঢ়াব লাগে মিটাৰ ৱেভছ মই কি কৈছিলোঁ প্লাংকছ কোৱাণ্টাম থিয়ৰী পঢ়াওঁতে কৈছিলোঁ যে লাইট সদায় পেকেটছৰ ফৰ্মত আহে পেকেটছ ফ্ৰম সেই ভিডিঅ'টো চাই ল'বা তেতিয়া এইখিনি বস্তু আৰু ভালকৈ বুজি পাবা মই ইয়াত ইমান এফৰ্ট দিয়া নাই কাৰণ অলৰেডি গোটেইখিনি বস্তু মই পঢ়োৱাত হৈ আছে তো P=mv হয় P=mv লিখি আমি h/λ লিখিব পাৰোঁ আৰু লেমডা ভেলুটো হৈছে কিমান লেমডা কিমান হ'ব তেতিয়া লেমডা = h/p এইটো চোৱা লেমডা = h/p h/p লিখিলোঁ h ৰাখিলোঁ আৰু p জেগাত মানে মোমেণ্টামৰ জেগাত মই কি লিখিব পাৰোঁ √2 কাইনেটিক এনাৰ্জি ইনটু মাছ অ'কে তো কাইনেটিক এনাৰ্জিৰ ক্ষেত্ৰত মই কি কৈছিলোঁ কাইনেটিক এনাৰ্জি চাৰ্জ ইনটু ষ্টপিং পটেনচিয়েল এইটোও লিখিব পাৰি বা ষ্টপিং বা এক্সিলেটিং পটেনচিয়েল চাৰ্জ ইলেক্ট্ৰনৰ ক্ষেত্ৰত আমি এই চাৰ্জটো ই লিখোঁ বা বেলেগ কিবা চাৰ্জ থাকিলে তাক আমি কিউ লিখিম ঠিক আছে আৰু ভি হৈছে তোমাৰ এক্সিলেটিং পটেনচিয়েল আৰু ষ্টপিং পটেনচিয়েল আৰু এইটো কি হৈছে এম টু এম এ থাকি গ'ল তো এই গোটেইখিনি ভেলু যদি মই পুট কৰোঁ ঠিক আছে ইলেক্ট্ৰনৰ ক্ষেত্ৰত আমি কিউ ভেলুটো পুট কৰিম কিউ ভেলুটো ইলেক্ট্ৰনৰ ক্ষেত্ৰত কিমান হ'ব তোমালোকেতো ভালকেই জানা
চাৰ্জ অফ ইলেক্ট্ৰনটো ভালকৈ জানা, তো মাছ অফ ইলেক্ট্ৰনো জানা, তো এই গোটেইখিনি ভেলু যদি আমি পুট কৰোঁ, এইচৰ ভেলুও জানা, তো গোটেইখিনি ভেলু যদি পুট কৰোঁ তেন্তে এই কনষ্টেণ্টখিনি ভেলু যদি পুট কৰোঁ তেন্তে 12.27 ডিভাইডেড বাই আণ্ডাৰ ৰুট অফ ভি আহে, ঠিক আছে। আণ্ডাৰ ৰুট অফ ভি টু ভি এ থাকিব, সেইটো তোমালোকে পুট কৰি ওলাব পাৰিবা। তাৰপিছত ফৰ গেছ মলিকুল এইটো তুমি কাইনেটিক থিয়ৰী অফ গেছেছত পঢ়াবা, লেমডা ইজ ইকুৱেল এইচ ডিভাইডেড বাই আণ্ডাৰ ৰুট অফ 3m kBt, আৰু ইয়াত যোনটো kb হৈছে এইটো কি আছে বলছমেন কনষ্টেণ্ট, এইটো তোমালোকে ক'ত পঢ়িবা কাইনেটিক থিয়ৰী অফ গেছেছত। চ' আমি এতিয়া নিজৰ নেক্সট চেপ্টাৰ নিউক্লি পঢ়িব গৈ আছোঁ। তো নিউক্লিত আমি কি পঢ়িব লাগে, তো মাছ আমি জানো যে মাছ অফ প্ৰটন আৰু মাছ অফ নিউট্ৰন ইকুৱেল হয়, নিয়াৰলি ইকুৱেল হয়, সেইটো কিমান হয় 1.67 ইনটু 10 টু দি পাৱাৰ মাইনাছ 27 কেজি হয়, আৰু মাছ অফ ইলেক্ট্ৰনটো কিমান হয় 9.1 ইনটু 10 টু দি পাৱাৰ মাইনাছ 31 কেজি হয়, এইটো মই ৰাখিম। আৰু 1 AMU মিনিং কি আছে 112 ফৰ মাছ অফ কাৰ্বন 12, তো এইটো AMUৰ এটমিক মাছ ইউনিটৰ ডেফিনেশ্যনে হৈছে। তাৰপিছত নিউক্লিয়াৰ চাইজৰ কাৰণে এটা ফৰ্মুলা আছে, তো নিউক্লিয়াৰ চাইজটো কেনেকৈ ওলাই চোৱা, R ইজ ইকুৱেল টু R নট, R নটৰ ভেলুটো হৈছে 1.2 ফাৰ্মি মিটাৰ, কি হৈছে 1.2 ফাৰ্মি মিটাৰ, অ'কে। A টু দি পাৱাৰ 1/3, এ মানে কি হৈছে এটমিক ৱেইট, গতিকে তোমাক এটমিক ৱেইটটো যদি দি দিয়ে আৰু ৰেডিয়াছৰ ভেলুটো সোধে তেন্তে তুমি কি কৰিবা, তুমি এটমিক ৱেইটৰ কিউব ৰুট লৈ পেলাই তাক আমি R নট মানে এই কনষ্টেণ্টটো 1.2 ফাৰ্মি মিটাৰ লগত মাল্টিপ্লাই কৰি দিবা, ঠিক আছে। তাৰপিছত হৈছে নিউক্লিয়াৰ ডেনচিটি, নিউক্লিয়াৰ ডেনচিটি মানে কি হৈছে মাছ, নিউক্লিয়াছটো কি হৈছে মাছ পাৰ ইউনিট ভলিউম। তো চবতকৈ ইণ্টাৰেষ্টিং কথা হৈছে নিউক্লিয়াছ এটা ক্ষেত্ৰত তাৰ মাছ পাৰ ইউনিট ভলিউমটো সদায় কনষ্টেণ্ট হয়, ঠিক আছে, মাছ পাৰ ইউনিট ভলিউমটো কনষ্টেণ্ট হয়। গতিকে ডেনচিটি লগত যদি আমি এটমিক ৱেইটৰ ওপৰত ডিপেণ্ডেণ্ট নকৰোঁ, এটমিক ৱেইট ভাৰ্চেছ ডেনচিটি গ্ৰাফটো আঁকিলে এনেকুৱা ষ্ট্ৰেইট লাইন পোৱা যায় পেৰেলেল টু এটমিক ৱেইটৰ এক্সিছটো, মানে ইয়াৰ ওপৰত ইণ্ডিপেণ্ডেণ্ট, ইয়াৰ ওপৰত ডিপেণ্ডেঞ্চি নাই, ঠিক আছে, এইটো কনষ্টেণ্ট ভেলু। তাৰপিছত কি আছে নিউক্লিয়াৰ বাইণ্ডিং এনাৰ্জি। শুনা, এইখিনিৰ পৰা অলপ বুজাব লগা বস্তু আছে, কি বাইণ্ডিং এনাৰ্জি মানেনো কি। আমি এটা কাম কৰিলোঁ, ঠিক আছে, তোমালোকে জানা যে নিউক্লিয়াছ এটাই কি কৰিব বিচাৰে সদায় ফিউজন কৰে নহ'লে ফিছন কৰে। ফিছন মানে যদি হেভি নিউক্লিয়াছ হয় সি ষ্টেবিলিটি গেইন কৰিবলৈ কি হয় সৰু সৰু নিউক্লিয়াছত ব্ৰেক হৈ যায়, যেনেকৈ ইউৰেনিয়াম। আৰু ফিউজন মানে কি হৈছে যদি তোমাৰ লাইট নিউক্লিয়াছ থাকে, ঠিক আছে, সি কি কৰে ইটোৱে সিটো কি কৰি দিয়ে, ইটো সিটো কি কয় জোৰা লাগে বা জইন হয়, কম্বাইন হৈ পেলাই এটা নতুন নিউক্লিয়াছ বনায়। তো আমি এক্সপেক্ট কৰিছিলোঁ যে এই যোনবিলাক নিউক্লিয়াছ সৰু সৰু নিউক্লিয়াছে লগ লাগি এটা ষ্টেবল নিউক্লিয়াছ বনাবলৈ চেষ্টা কৰে, সৰু সৰু নিউক্লিয়াছবিলাক যোনে এনেকৈ লগ লাগি পেলাই এটা ষ্টেবল নিউক্লিয়াছ বনাবলৈ চেষ্টা কৰে, তো আমাৰ এক্সপেক্টেশ্যন মতে কি আছিলে যে ইয়াৰ যোনটো মাছ আছিলে ন, এই গোটেইখিনি যদি মাছ কৰোঁ, মাছটোক যদি আমি টোটেল কৰোঁ তেন্তে ইয়াৰ ফাইনেল মাছটো পাব লাগিছিলে। তো আমাৰ এক্সপেক্টেশ্যন এইখিনি নাছিলে, কিন্তু আমি দেখিলোঁ যে এই গোটেইখিনি চাম আপ কৰি পেলাই ইয়াৰ যোনটো আমাৰ ফাইনেল যোনটো মাছ বনে, যোনটো ষ্টেবল নিউক্লিটি মাছ বনে, তো ষ্টেবল নিউক্লিটি মাছ কম হয়। তো আমি জানিছিলোঁ যে আমি কি পঢ়িছিলোঁ মাছ কেন নাইডাৰ বি ক্ৰিয়েটেড নৰ বি ডেষ্ট্ৰইড, তেন্তে দেখোন এইটো লটোৱে ভুল হৈ গ'ল, ল অফ কনজাৰ্ভেশ্যনৰ মাছটো অবে কৰা নাই, তে মাছটো গ'লটো গ'ল ক'ত, তেতিয়া আইনষ্টাইন আহিল। আইনষ্টাইনে ফৰ্মুলাটো কি দিলে E ইজ ইকুৱেল টু MC স্কুৱেৰ। তো এই যোনটো মাছ আছে সেই মাছটো এনাৰ্জিলৈ কনভাৰ্ট হৈ গ'ল, সেই এনাৰ্জিখিনি সেইখিনি সি কি কৈছে সেই যোনখিনি নিউক্লিয়াছ যোনে কম্বাইন হৈ পেলাই ষ্টেবল নিউক্লিয়াছ বনাবলৈ চেষ্টা কৰিছিলে সেইখিনি কি কৰিছে একেলগে বান্ধি ৰাখিছে, সেই এনাৰ্জিটো কি কৰিছে সিহঁতক একেলগে বাইণ্ড কৰি ৰাখিছে, সেই বাইণ্ডিং এনাৰ্জিলৈ কনভাৰ্ট হৈ গ'ল, সেইটোৱে কি হৈছে বাইণ্ডিং এনাৰ্জি কনচেপ্টটো। তো বাইণ্ডিং এনাৰ্জি কনচেপ্টটো কি হৈছে ডেল্টা MC স্কুৱেৰ, মানে MC স্কুৱেৰ যোনটো আমি পঢ়োঁ আইনষ্টাইনে যোনটো দিয়া আছে। তো ডেল্টা M মানে চেঞ্জ ইন মাছ কি আছে, প্ৰথমত চোৱা, প্ৰথমত ইনিচিয়েলত কি আছিলে, যদি ইনিচিয়েলত তোমাৰ কি আছিলে মাছ অফ প্ৰটনৰ জেডটা প্ৰটন কিমানটা আছে, নাম্বাৰ অফ প্ৰটন হৈছে জেড, এটমিক নাম্বাৰ যদি জেড হৈছে মানে নাম্বাৰ অফ প্ৰটন হৈছে জেড, এটা প্ৰটনৰ মাছ হৈছে যদি MP, তেন্তে জেডটা প্ৰটনৰ মাছ কিমান হয় ZMP, ঠিক আছে। আৰু আমি জানো যে নিউট্ৰন কিমান থাকে, A মাইনাছ জেড, মানে এটমিক ৱেইট মাইনাছ নাম্বাৰ অফ প্ৰটন কৰিলে মই কি পাওঁ নিউট্ৰন পাওঁ। তো এটা নিউট্ৰনৰ মাছ যদি A মাইনাছ জেড হৈছে, MNটা নিউট্ৰনৰ মাছ কিমান হ'ব A মাইনাছ জেড MN, ঠিক আছে। এইটো আমি মাছ মানে তোমাৰ হৈছে এইটো যোনখিনি নিউক্লিয়াছ কম্বাইন হৈ আছে সেইখিনি টোটেল মাছটো ওলাই ল'লোঁ, আৰু যোনটো কম্বাইন কৰি পেলাই যোনটো ফাইনেল নিউক্লিয়াছ বনালে সেই নিউক্লিয়াছটো মাছ অফ দ্য নিউক্লিয়াছটো আমি লিখি ল'লোঁ, ঠিক আছে। তো ইহঁতৰ মাজৰ যোনটো মাছৰ যোনটো ডিফাৰেঞ্চ হৈছে, তো সেইখিনি যোনখিনি মাছ তোমাৰ এনাৰ্জিলৈ কনভাৰ্ট হৈ গ'ল, সেই এনাৰ্জিটো কামটো কি হৈছে নিউক্লিয়াছখিনি একেলগে হোল্ড কৰি ৰাখা বা বাইণ্ড কৰি ৰাখা, সেইটোকে আমি কি কৈছোঁ বাইণ্ডিং এনাৰ্জি বুলি কৈ আছোঁ। আৰু ষ্টেবিলিটি সদায় বাইণ্ডিং এনাৰ্জি দি নাচায়, বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন দি চায়, কি কয় বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন, অ'কে, নিউক্লিয়ন। এতিয়া চোৱা
নিউক্লিয়াৰ ফ'ৰ্চ কি হৈছে নিউক্লিয়াৰ ফ'ৰ্চ হৈছে শ্বৰ্ট ৰেঞ্জ ফ'ৰ্চ মানে খুব কম ডিষ্টেঞ্চলৈকে এক কৰে আৰু এট্ৰেক্টিভ ফ'ৰ্চ হৈছে সেইটোতো জানা এক্স ইকুৱেলি বিটুইন প্ৰটন নিউটন বুলি যে প্ৰটন বুলি যে নিউটনতকৈ ফ'ৰ্চটো বেছি লাগিব সেইটো নহয় পাৰ্টিকেল ইণ্ডিপেণ্ডেণ্ট হয় মানে চাব এটমিক পাৰ্টিকেল তোমাৰ প্ৰটনৰ মাজত যিমান ফ'ৰ্চ লাগিব সিমান ফ'ৰ্চে তোমাৰ প্ৰটন নিউটনৰ মাজত লাগিব সিমান ফ'ৰ্চে তোমাৰ নিউটনৰ মাজত লাগিব আৰু ষ্ট্ৰংগেষ্ট ইন নেচাৰ ইয়াতকৈ ষ্ট্ৰংগেষ্ট ফ'ৰ্চ আৰু নেচাৰত এক্সিষ্ট নকৰে তো এই গ্ৰাফটো চাব পৰা বাইণ্ডিং এনাৰ্জি আমাক বাইণ্ডিং এনাৰ্জিয়ে তোমাৰ ষ্টেবিলিটি বিষয়ে নকয় বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়নে কি কৰে ষ্টেবিলিটি বিষয়ে কয় আৰু বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়াৰ চবতকৈ কাৰ বেছি আইৰণৰ হৈছে মষ্ট ষ্টেবল এইটো কিমান আছে 8.8 মেগা ইলেক্ট্ৰন ভল্ট মেগা মানে 10⁶ এইটো বাইণ্ডিং এনাৰ্জি পাৰ নিউক্লিয়াৰ ভাৰ্চেছ মাছৰ তোমাৰ কি বনাইছে গ্ৰাফটো দেখুওৱা হৈছে অ'কে আৰু এইফালে গ'লে ষ্টেবিলিটি গেইন কৰিবলৈ সিহঁতে কি এইফালে নিউক্লিয়াৰখিনিয়ে কি কৰিব ট্ৰাই কৰে ফিউশ্যন কৰি ষ্টেবিলিটি গেইন কৰিব ট্ৰাই কৰে আৰু এইফালেখিনি ফিউশ্যন কৰিব ফিউশ্যন মানে নিউক্লিয়াছ কম্বাইন হয় এটা ষ্টেবল নিউক্লিয়াছ বনায় আৰু ফিউশ্যন মানে এটা ডাঙৰ নিউক্লিয়াৰ এটা ব্ৰেক হৈ পেলাই ষ্টেবল নিউক্লিয়াছ বনায় ঠিক আছে এইটো হৈছে তোমাৰ কনচেপ্টটো তাৰপিছত ৰেডিঅ' এক্টিভ ডিকে মানে ৰেডিঅ' এক্টিভ ডিকেত কি কি পঢ়িব লাগিব তোমালোকে চোৱা সো বস্তু এটা যেতিয়া ডিকে হয় ঠিক আছে ডিকে হৈ পেলাই স্পণ্টেনিয়াছ যোনটো ডিকে হয় যাক আমি ৰেডিঅ' এক্টিভ ডিকে কওঁ চাপ'জ ইউৰেনিয়াম নিউক্লিয়াছটো আনষ্টেবল গতিকে ষ্টেবিলিটি গেইন কৰিবলৈ কি হয় ডিকে হৈ যায় ঠিক আছে তো তাত যদি আমাৰ এটমটোৰ ভিতৰত যদি n নটটা ইনিচিয়েল নাম্বাৰ অফ নিউক্লিয়াছ আছিল কিমানটা নিউক্লিয়াছ আছিলে n নটটা টাইম t = 0 তো ডিকে হৈ টাইম যেতিয়া t হ'ল সাপোজ টি যিকোনো টাইম হ'ব পাৰে 2 ছেকেণ্ড 3 ছেকেণ্ড 4 ছেকেণ্ড এটা মানে টাইমত মানে কিমানখিনি নিউক্লি বাকি থাকি গ'ল এনটা বাকি থাকি গ'ল ঠিক আছে সাপোজ মই এক্সাম্পল এটা ৰাফ এক্সাম্পল এটা দিছোঁ ঠিক আছে 10টা সাপোজ নিউক্লিয়াছ আছিলে তাৰ ভিতৰত 3টা ডিকে হৈ গ'ল আফটাৰ টাইম টি 3 ছেকেণ্ডৰ ভিতৰত সাপোজ 3 ছেকেণ্ড এটা ৰেণ্ডম টাইম লৈছোঁ আৰু সাপোজ 3টা ডিকে হৈ গ'ল থাকিল কিমান থাকিল আমাৰ 7টা 3টা ডিকে হৈ গ'ল মানে এন কেপিটেল এন এনত তোমাৰ কিমান হৈছে 10 ইনিচিয়েলি আৰু এন কিমান হৈছে 7 যোনটো বাকি থাকি গ'ল ঠিক আছে আৰু ইয়াত যোনটো তোমাৰ যোনটো ইয়াত যোনটো তোমাৰ লেমডা লৈছে এইটো কি কৈছে ডিকে কনষ্টেণ্ট তো এইটো কেনেকৈ ভেৰি কৰে চোৱা ৰেডিঅ'এক্টিভ ডিকে n = n নট e to the power minus lambda t কিমানটা নিউক্লিয়াৰ বাকি থাকি গ'ল সেইটো ওলাবলৈ কি কেনেকৈ ওলাই n নটৰ লগত মই e to the power minus lambda into t কৰিব লাগে কিমান টাইমৰ পিছত চাই আছোঁ আৰু লেমডাটো এটা কনষ্টেণ্ট যাক আমি ডিকে কনষ্টেণ্ট বুলি কৈ আছোঁ কি কৈছোঁ ডিকে কনষ্টেণ্ট তো এক্টিভিটি অফ চেম্পল তো এক্টিভিটি বা ৰেডিঅ' এক্টিভিটি কিমান হ'ব চোৱা যোনটো এক্টিভিটি বা ৰেডিঅ' এক্টিভিটি ডাইৰেক্টলি প্ৰপৰ্চন অবভিয়াছ কথা আছে নাম্বাৰ অফ নিউক্লিয়াছৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব তো এতিয়া এই প্ৰপৰ্চনটো আঁতৰালে কি কনষ্টেণ্ট আহিব ডিকে কনষ্টেণ্ট আহিলে ঠিক আছে ডিকে কনষ্টেণ্ট আহিলে তো এক্টিভিটিও আৰু নাম্বাৰ নিউক্লিয়াছ চোৱা ফৰ্মুলাটো এক্সেক্টলি ছেম হয় তোমালোকে এনেকৈ মনত ৰাখিব পাৰা হাফ লাইফ মানে সেইটো লাইফ যোনটো লাইফত যিমান মই ইনিচিয়েল নাম্বাৰ অফ নিউক্লি লৈ পেলাই ষ্টাৰ্ট কৰিছোঁ তাৰ আধা নিউক্লি কি হয় বাচি থাকি যায় মানে ছাপ'জ মই ইয়াত কি কৰিছোঁ 10টা নিউক্লি লৈ পেলাই ষ্টাৰ্ট কৰিছোঁ হাফ লাইফ মানে কোনটো সময়ত 10ৰ পৰা পাছ হৈ গৈছে মানে আধা হ'বলৈ যিমানখিনি সময় লাগিছে সেইটো কি আছে হাফ লাইফৰ ফৰ্মুলা কিমান আছে ln2 ডিভাইডেড বাই লেমডা আৰু ln2 ভেলুটো তোমালোকে জানা যে 0.693 ডিভাইডেড বাই লেমডা অ'কে লেমডা কি ডিকে কনষ্টেণ্ট আফটাৰ nth লাইফৰ পিছত n কিমান হৈ যায় এইটো শ্বৰ্টকাট ফৰ্মুলা মনত ৰাখা n নট ডিভাইডেড বাই 2 to the power n nth লাইফ সাপোজ আমাৰ ফাৰ্ষ্ট হাফ লাইফৰ পিছত কিমান হৈ গ'ল ফাৰ্ষ্ট হাফ লাইফৰ পিছত n নট ডিভাইডেড বাই 2 to the power 1 সেকেন্ড হাফ লাইফৰ পিছত কিমান হৈ গ'ল n নট ডিভাইডেড বাই 2 to the power 2 and so on ঠিক আছে আৰু যোনটো এভাৰেজ টাইম হৈছে এভাৰেজ টাইমটো যদি তোমালোকক কুৱেশ্যন আহে তেনে কি কৰিবা যোনটো হাফ লাইফ পাইছা হাফ লাইফটো ডিভাইড কৰি দিবা 0.693 দি তো এইখিনি ফৰ্মুলা নিউক্লিয়াৰ চেপ্টাৰটোৰ পৰা তোমালোকে মনত ৰাখিবা ঠিক আছে